কি কৰিব গতিকে সেই বুদ্ধিৰ সাগৰ কৃষ্ণৰ ওচৰলৈ গ'ল আৰু পঞ্চপদৱে ক'লে যে এনেকুৱা ভীষ্মৰ প্ৰতিজ্ঞাৰ কথাটো আপুনিও বোধহয় গম পাইছে আমি কি কৰা উচিত বাৰু ঠিক আছে কৃষ্ণই অভয়দান কৰিলে কিবা এটাটো কৰিব লাগিব কাৰণ ভীষ্মই বধ কৰিম বুলি ক'লে কৰিবই পাৰিব মোৰ লগত দ্ৰৌপদী ওলোৱা সন্ধ্যা নামিছে আমি কৌৰৱৰ শিবিৰত যাওঁ যুদ্ধৰ নীতি অনুসৰি সন্ধ্যা নামিলে শিবিৰত বিপক্ষৰ পৰাও যাব পাৰে এতিয়া সন্ধ্যা নামিলে দ্ৰৌপদীক লৈ কৃষ্ণ গ'ল কৃষ্ণ শিবিৰৰ বাহিৰত আৰু ভীষ্মৰ থকা কোঠাটোলৈ দ্ৰৌপদী সোমাই যাবলৈ ক'লে তুমি একো কৰিব নালাগে নমস্কাৰ দিবা আৰু ক্ষমা জনাবা কৃষ্ণৰ কথা মতে তেওঁ নমস্কাৰ কৰিলে আৰু ক্ষমা জনালে এতিয়া ভীষ্ম আশীৰ্বাদ দিলে ভাগ্যৱতী হ'ব তুমি ভাগ্যৱতী হোৱা লগে লগে ভীষ্মই বুজি পালে যে মই যে আশীৰ্বাদ দিলো সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ' আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ এই ভিডিঅ'টো 8 জানুৱাৰী তাৰিখ হয় মানে বিহু বুলি বেলেগ ভিডিঅ' দি থাকোঁতে এই ভিডিঅ'টো দিয়াই হোৱাই নাছিলে মানে দিয়া দেৰিয়ে হৈছে তাকে মানে ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়াই দিম এই ভিডিঅ'টো হৈছে আচাৰ্যসকলৰ মানে সন্মিলন মানে আমাৰ ল'ৰাহঁতৰ নিকেতনত আজি আচাৰ্যসকলৰ মানে সন্মিলন আছিলে তাকে আপোনালোকৰ মাজত ভিডিঅ'টো আগবঢ়াই দিম ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এটা কৰি আমি গাৰ্জেনখিনি স্কুল আহি পালোহি দেখিছে ভিডিঅ'সমূহ চাই আছে তেওঁলোকে প্লিজ আচাৰ্যসকলৰ সন্মিলন আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাই এতিয়া মানে পতাকা উত্তোলন হৈ আছে সকলো নিকেতনৰ পৰা 9খন নিকেতনৰ পৰা আচাৰ্যসকল উপস্থিত হৈছেহি আৰু এতিয়া পতাকা উত্তোলন হ'ল আৰু সকলোকে পৰম্পৰাগত পিঠা পনা লাড়ু দি পেলাই চাহ দিয়া হৈ গৈছে চাহৰ ব্যৱস্থা হৈ গৈছে আৰু তাৰপিছতে বন্দনা কৰা হৈছে বন্তি প্ৰজ্বলন কৰি বন্দনা গাইছে আমাৰ নিকেতনৰ আচাৰ্যয়ে বন্দনা গাইছে সকলোৱে মিলি পেলাই আৰু তাৰ পাছত এয়া সম্বৰ্ধনা অনুষ্ঠান জনোৱা হৈছে সকলোকে গামোচা এখন দি মানে সন্মান জনোৱা হৈছে আৰু ভিডিঅ'টো সকলোকে চাই থাকিব বুলি আশা কৰিলোঁ Isso. Popi.
লগে লগে আমি তেখেতক আমি উন্মোচন হোৱাৰ আপোনালোক খন্তেক ৰ'ব আপোনালোকে ইয়াৰ পৰা আশীৰ্বাদ কৰিব আমি হ'ব নেকি ঠিক আছে একেষাৰ মই ভিডিঅ' কৰিবলৈ জানো শ্ৰদ্ধাৰ আজি উপস্থিত মোক ভিডিঅ' বনাবলৈ দি আছে মই এনেই ভিডিঅ' বনাব নাজানো বিভিন্ন অঞ্চলৰ পৰা অহা আচাৰ্যসকল প্ৰমুখ্যে সকলো লোকে মই নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ ওলগ ৰাখিলোঁ মই ইয়াত আহোঁতে আমাৰ সম্পাদক মহোদয় প্ৰথমে মোক কৈছিলে অনিল বৰাদেৱ ডাঙৰীয়াই যে ইয়াত চাইকেল ষ্টেণ্ড এটা বিশেষ প্ৰয়োজন গতিকে আপুনি যদি পাৰে চাইকেল ষ্টেণ্ড এটা দিলে আমাৰ ইয়াৰ ল'ৰা ছোৱালীখিনি বহুত সুবিধা হ'ব লগতে আমাৰ ৰাজীৱ হাজৰিকাদেৱ আমাৰ গাঁৱৰে অনিল বৰাদেৱ আমাৰ গাঁৱৰে তেওঁলোকে মানে মোক কোৱাৰ পিছত মই বহুত চিন্তা কৰি আৰু আমাৰ প্ৰধান আচাৰ্য মহোদয়েও মোক লগ কৰি পেলাই ক'লে গতিকে মই এই চাইকেল ষ্টেণ্ডটো কণ কণ শিশুৰ ভৱিষ্যত ইয়াৰ পাছত আমি আধুনিক গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ শংকৰদেৱ শিশু নিকেতন ধৰমপুৰৰ আচাৰ্য তাৎক্ষণিকভাৱে আধুনিক গ্ৰহণৰ কাৰণে সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছোঁ এইমাত্ৰ উপস্থিত হোৱা আমাৰ চাৰিজন আচাৰ্য সম্পূৰ্ণ আধুনিক গ্ৰহণ কৰাৰ কাৰণে মঞ্চখন খোলাই দিবলৈ আহ্বান জনাইছোঁ মই দেখিছোঁ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী বিদেশত যেতিয়া গৈছে নমস্কাৰ প্ৰথমতে কৰে পিছত প্ৰৱৰ্তন কৰে সেইটো পিছৰ কথা এই যে নমস্কাৰৰ পৰম্পৰা এই কথাটো আমাৰ শিশুসকলক